নমস্কাৰ বন্ধুসকল, মোৰ চেনেল অকলশৰীয়া ল'ৰা ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মা কামাখ্যা মন্দিৰ গেটখন, প্ৰথম সোমোৱা গেটখন। আৰু এইখনত আমি এখন ভান ভাৰ ল'লোঁ আৰু ভানখনত উঠি গৈ আছোঁ। আৰু মা কামাখ্যা মন্দিৰ আপোনালোকে জানেই নীলাচল পাহাৰত অৱস্থিত। আৰু সেই অৱস্থিত পাহাৰত আমি সেৱা ল'বলৈ আহিছোঁ। শুনিছোঁ আৰু দেখিছোঁ যে মা কামাখ্যা মন্দিৰ সেৱা ল'লে বোলে সকলো মনোকামনা পূৰ হয়। আৰু সেইটো আশাৰে ময়ো আজি আহিছোঁ। বলক আপোনালোকে মোৰ লগত। ফাইনেলি বন্ধুসকল গাড়ীৰ পৰা নামি আৰু এই বেগ নমাইছোঁ। এইটো মোৰ বেগ আৰু এইটো মোৰ ভণ্টিৰ বেগ আৰু এইটো মাৰ বেগ নমাই আমি এতিয়া যাবলৈ ওলাইছোঁ এখন দোকানলৈ। আৰু এইখন দোকান পালোহি। দোকানীজনে মাতিলে। তেখেতৰ দোকানত বোলে বস্তুবিলাক থৈ যাব লাগে, বোলে দোকানৰ পৰা বহুতখিনি বাট যাব লাগে। সেইটো কাৰণে তেখেতৰ দোকানতে সোমালোঁ। আৰু তেখেতৰ পৰা বস্তু ল'ব লাগিব কিছুমান, সেইটো কাৰণে সোমাব দিছে। আৰু আপোনালোকে এটা কথা কৈ থৈছোঁ, মন্দিৰলৈ যদি আপোনালোকে আহে প্ৰত্যেকখন দোকানতে আপোনালোকক মাতিব আৰু তেওঁলোকৰ তাত জোতা চেণ্ডেল থৈ যাবলৈ ক'ব। আৰু তাৰ বিনিময়ত আপোনালোকে তেওঁলোকৰ দোকানৰ পৰা কিছুমান বস্তু সামগ্ৰী কিনিব লাগিব, পূজা দিবৰ কাৰণে, অনুদান দিবৰ কাৰণে, সেৱা ল'বৰ কাৰণে। আৰু সেই মানে তেওঁ দোকানীজনে মাতি আমাক কি কিনিব লাগে তেওঁ বতাই ধুনীয়াকৈ কৈ দিছে। আৰু সেইবিলাক আমি লৈ আৰু বৰ্তমান যাবলৈ ওলাইছোঁ মা কামাখ্যা মন্দিৰলৈ বুলি। সেই আপোনালোকে দেখিবলৈ পাইছে মই আৰু মোৰ মা হাতত থালি লৈ আহিছোঁ আৰু পাছত মানুহ। আৰু সেইখনে দেখিবলৈ পাইছে মা কামাখ্যা মন্দিৰলৈ প্ৰৱেশ কৰা দুৱাৰ। আৰু এইখনেদি আমি যাব লাগিব এতিয়া। আৰু ইয়াত বহুতো চিকিউৰিটি আছে। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত পুলিচ ৰখি আছে। এইপিনে সোমোৱা আৰু এইপিনে ওলোৱা। এইখনে হৈছে মা কামাখ্যা গেটৰ সোমোৱা প্ৰৱেশদ্বাৰ। মানুহ বাইকত ইমান মানুহ, প্ৰতিদিনে এনেকৈ মানুহ হয়, ইয়াত ভিৰ লাগেহি আৰু বহুত ভাল লাগে। ইয়ালৈ আহি মনটো এনেকুৱা যেন লাগিছে, মনটো বহুত যেন পবিত্ৰ, যেন সকলো মনৰ আশা পূৰ হ'ব। এজন পূজাৰী তেওঁ পূজা কৰি আছে। আৰু এইবিলাক আপোনালোকে দেখিছে মন্দিৰত দান দক্ষিণা কৰা। আৰু এইবিলাকে মা কামাখ্যা মূৰ্তি সজা এইবিলাক আপোনালোকে দেখিবলৈ পাইছে চাই পিনে। এয়া মই ঘৰত আমি আচলতে মেইন মন্দিৰত সেৱা ল'বলৈ হ'লে ৰাতিপুৱা আন্ধাৰতে আহিব লাগিব। আৰু সেইকাৰণে আমি বাহিৰতে সেৱাটো ল'লোঁ। ইয়াতে নমো নাৰায়ণ কৈছোঁ আৰু তাৰপৰা সেৱা চেৱা লৈ এইবিলাক আমি খাইছোঁ। ভোক লাগিছে যিটো ৰাতিপুৱা একো নোখোৱাকৈ আহিছোঁ। আৰু সেইটো পালে আপোনাৰ দেখিছেনে কান্দি আছে, এই পুৰা কান্দি আছে বোলে। এইটো পুখুৰীত বোলে গা চা ধুলে বোলে মন পবিত্ৰ হয় আৰু দেহ মন সকলো সুস্থ হৈ উঠে, বেমাৰ আজাৰ বোলে ভাল হয়। সেইটো কাৰণে মই মুখাটোকে ধুই ল'লোঁ আৰু আহি পেলাই ইয়াত আমি এইটো আপোনালোকে ওপৰত যে দেখিছে ইয়াতে মানুহবোৰ লাইন পাতে ৰাতিপুৱা আহি গোটেই মানুহ সোমাই আছে ভিতৰত। এইটো মেইন মন্দিৰলৈ যোৱা পথটো আৰু এইটো হনুমান মন্দিৰ ইয়াত আছে। আৰু এইপিনে মেইন মন্দিৰ গেটখন এইখন। আৰু এইটো বাহিৰৰ ছাইডটো, এইখনে আপোনাৰ মেইন চাৰি পিনে আপোনালোকে দেখিবলৈ পাইছে পৰিৱেশটো। বলি দিয়া ঘৰ, এতিয়া বৰ্তমান বলি দিয়া প্ৰথা চলি আছে। আৰু এইটো বলি দিয়া প্ৰথা ওলাই আহিলোঁ, মানুহ আহিও আছে এতিয়ালৈকে। আৰু শেষত আমি যাব ওলাইছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি প্ৰেছ কৰি ৰাখিব, বেল আইকনটো দবাই ৰাখিব। আৰু আগত আহি থকা ভিডিঅ' পাবৰ কাৰণে
ধন্যবাদ শেষলৈকে চোৱাৰ বাবে মোৰ ভিডিঅ'টো। আৰু এইখন আছে